আমাক সংশোধন লাগিবই আমাক সংশোধন লাগিবই আমি বিউডেট নামানো আমাৰ বিউডেট লাগিবই আমাৰ বিউডেট লাগিবই অসম কলেজ শিক্ষক সংস্থা জিন্দাবাদ একটা লং লিভ আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি সরকারে মানিবই লাগিবই আমার দাবি ন্যায্য দাবি এনপিএস বাতিল কর সংস্থাৰ অজস্ৰ সমস্যা আছে বহুদিনীয়া সমস্যা আৰু এই সমস্যাবিলাক আজিলৈকে চৰকাৰে সমাধান কৰা নাই কিন্তু শেহতীয়াকৈ আৰু দুটা প্ৰধান সমস্যা আমাৰ মাজত চৰকাৰে সৃষ্টি কৰিছে তাৰে এটা হৈছে এই 2024 চনৰ 29 জানুৱাৰী তাৰিখে চৰকাৰে বহুদিনৰ মূৰত যিখন প্ৰমোচনৰ লিষ্ট প্ৰকাশ কৰিছিলে সেই প্ৰমোচনৰ লিষ্টখন যথেষ্ট বিসংগতি আছে আৰু সেই প্ৰমোচনৰ লিষ্টখনত আটাইতকৈ ডাঙৰ কথা এইটো হ'ল যে জ্যেষ্ঠতাৰ কথা নাহে অভিজ্ঞতাৰ কথা নাই সকলো শিক্ষকে একেদিনতে প্ৰমোচন দিয়া সকলো শিক্ষককে একেদিনে প্ৰমোচন দিয়া হ'ব গতিকে এই যিটো এটা অদ্ভুত এটা ব্যৱস্থা হ'ল সেই অদ্ভুত ব্যৱস্থাটো হোৱাৰ কাৰণে আচলতে আমাৰ কলেজ শিক্ষকসকল বহুত বিপদত পৰিছে সেইকাৰণে আমি যোৱা মাৰ্চ মাহৰ পৰা আমি চৰকাৰক স্মাৰক পত্ৰ তথা বিভিন্ন ধৰণে আমি চৰকাৰৰ আবেদন নিবেদন কৰি আছোঁ যে আহক আপোনালোকে অনতিপলমে আমাক ডিউডেটৰ যিটো সমস্যা 29 জানুৱাৰী লিষ্টখনত আপোনালোকে আনি দিছে সেই যি প্ৰাপ্য সেই প্ৰাপ্যটো আৰু বিশেষকৈ আমাৰ কলেজ শিক্ষকৰ প্ৰমোচনৰ এটা নিজস্ব ব্যৱস্থা আছে CAS প্ৰমোচন বুলি কোৱা হয় 6 বছৰৰ মূৰত এটা প্ৰমোচন হয় তাৰপিছত 5 বছৰৰ মূৰত তাৰপিছত 3 বছৰৰ মূৰত হয় আৰু এই গোটেই প্ৰমোচনখিনি পাবৰ কাৰণে কিন্তু তেওঁলোকে কেৱল ল'ৰা ছোৱালীক পাঠদান কৰিলে নহ'ব তেওঁলোকে আনুষংগিকভাৱে যথেষ্ট কাম কৰিবলগীয়া হয় তেওঁলোকে ইণ্টাৰনেশ্যনেল নেশ্যনেল জাৰ্নেলত ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰে ছাত্ৰ ছাত্ৰীক লৈ তেওঁলোক ফিল্ডলৈ যায় সমাজৰ কাৰণে কাম কৰে বিভিন্ন গাঁও আমাৰ আজিকালি কলেজবিলাকে এডপ্ট কৰিছে সেই এডপ্টেড ভিলেজবিলাকত ছাত্ৰ ছাত্ৰীক লগত লৈ খোৱা পানীৰ পৰা স্বাস্থ্যৰ সজাগতাৰ পৰা বিভিন্ন ধৰণৰ কাম কাজ কৰে তদুপৰি বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছেমিনাৰ বা ইণ্টাৰনেশ্যনেল কনফাৰেন্সত তেওঁলোকে নিজে যায় গৱেষণা পত্ৰ প্ৰেজেণ্ট কৰে ইমানখিনি কাম কাজ আমাৰ শিক্ষকসকলে কৰি আহিছে কৰা স্বত্তেও যদি চৰকাৰে তেওঁলোকৰ যিটো যিটো প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা বঞ্চিত কৰে কেনেকৈ সেইকাৰণে আমি চৰকাৰক আবেদন নিবেদন জনাই যিহেতুকে আজিলৈকে যেতিয়া দেখিলোঁ যে এই ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰৰ পৰা যোগাত্মক সঁহাৰি অহা নাই সেইকাৰণে আমি বাধ্যত পৰি এটা আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আৰু আজি আমাৰ ইয়াত অৱস্থান ধৰ্মঘট আমাৰ চলি আছে সচলত গোটেই অসমৰ পৰা ব্ৰহ্মপুত্ৰ বৰাক ভেলী দুয়োফালৰ পৰা আমাৰ শিক্ষকসকল আহিছে ইয়াত আমাক সহযোগিতা কৰিছে আৰু লগতে আমি ইয়াৰ পৰাই এটা কথা বাৰ্তা আমি চৰকাৰক জনাব বিচাৰিছোঁ যদি 29 ডিচেম্বৰৰ ভিতৰত আমালৈ কোনো ধৰণৰ যোগাত্মক সঁহাৰি তেওঁলোকে নিদিয়ে তেতিয়াহ'লে কিন্তু আমি গুণোৎসৱ আৰু অন্যান্য যিমান চৰকাৰী দায়িত্ব অতিৰিক্তভাৱে আমি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰা বা কলেজৰ শৈক্ষিক পৰিৱেশৰ লগত জড়িত কাম কাজ কৰাৰ বাহিৰে অতিৰিক্তভাৱে যিমানখিনি দায়িত্ব চৰকাৰে আমাক দিয়ে যিবোৰ আমি সদায় পালন কৰি আছোঁ সেয়া কিন্তু এইবাৰ আমি বৰ্জন কৰিম